তোমালোকে মেৰিট লিষ্টটো কেনেকৈ চেক কৰিবা যে মেৰিট লিষ্টত তোমালোকৰ নামটো আছে নে নাই। যিসকল ছাত্ৰ-ছাত্ৰীয়ে BA এডমিশনৰ বাবে এপ্লাই কৰিছিল সেইসকলৰ বাবে মেৰিট লিষ্টটো প্ৰকাশ কৰিছে। প্ৰথম ৰাউণ্ডৰ যিটো মেৰিট লিষ্ট আছে এইটো প্ৰকাশ কৰিছে। সেই লিষ্টত তোমালোকৰ নামটো আছে নাই তোমালোকে কেনেকৈ চেক কৰিবা এইটো ভিডিঅ'ত আমি সম্পূৰ্ণ প্ৰচেছ দেখুৱাম তোমালোকক। তোমালোকে যদি স্মাৰ্ট পৰ্টেলৰ পাছৱৰ্ড আইডি পাহৰি গৈছা তেনেহলে কোনো অসুবিধা নাই, তোমালোকে চাব পাৰিবা। যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি তোমালোকে তাত লিখিবা স্মাৰ্ট পৰ্টেল লিখি তোমালোকে সাৰ্চ কৰিবা। ইয়াত তোমালোকে যিটো প্ৰথম লিংক পাবা এই প্ৰথম লিংকটো তোমালোকে ক্লিক কৰিবা। তাৰ পিছত তোমালোকৰ এই পেজটো আহি যাব। ইয়াত তোমালোকে ওপৰত চাব পাৰিবা মোৰ এটা অপচন দি আছে মোৰ অপচনটো তোমালোকে ক্লিক কৰিবা। এতিয়া তোমালোকে তলত পাবা মেৰিট লিষ্ট, এই মেৰিট লিষ্টত তোমালোকে ক্লিক কৰিবা। তাৰ পিছত এইটো পপটো আহিব, এইটো তোমালোকে ক্লোজ কৰি দিবা। তোমালোকে চাব পাৰিছা ৰাউণ্ড 1 বুলি দিয়া আছে। ইয়াত আমাৰ প্ৰথম ৰাউণ্ডৰ যিটো মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টটো প্ৰকাশ কৰিছে। ইয়াত তোমালোকে কলেজৰ নামটো সাৰ্চ কৰি তোমালোকে চাব পাৰিবা এই কলেজটো তোমালোকৰ মেৰিট লিষ্টত নামটো আছে নে নাই। নগাঁও সাৰ্চ কৰিছো, ইয়াত চাব পাৰিছা নগাঁও ইউনিভাৰ্চিটি আহি গৈছে, নগাঁও কলেজ আহি গৈছে। ইয়াৰ পৰা তোমালোকে যিটো এপ্লাই কৰিছা সেইটো তোমালোকে অকে কৰিবা। ইয়াত আকৌ এই পপটো আহিব, এইটো তোমালোকে আকৌ ক্লোজ কৰি দিবা। এতিয়া তোমালোকে চাব পাৰিছা ইয়াত চাব পাৰিছা বেচেলাৰ অফ সায়েন্স, বেচেলাৰ অফ আৰ্টছ। ইয়াৰ পৰা তোমালোকে কোনটোত এপ্লাই কৰিছা সেইটো তোমালোকে মেৰিট লিষ্টত ক্লিক কৰিবা। এতিয়া মই তোমালোকক বেচেলাৰ অফ আৰ্টছ যিটো আছে এইটো মই দেখুৱাইছো কিয়নো এইটোতে বেছি ছাত্ৰই এপ্লাই কৰিছে। এতিয়া তোমালোকে মেৰিট লিষ্টত তোমালোকে ক্লিক কৰিবা। এতিয়া চাব পাৰিছা ওপৰত আহিছে নগাঁও ইউনিভাৰ্চিটি। ফাৰ্ষ্ট ৰাউণ্ডত যিসকল ছাত্ৰৰ নাম আছে গোটেইখিনি ইয়াত তোমালোকে বিচাৰি পাবা। ইয়াত তোমালোকে ৰেজিষ্টাৰ নাম্বাৰটো পাবা, ফৰ্ম নাম্বাৰটো পাবা আৰু যিজনে এপ্লাই কৰিছে তেওঁৰ নামটো ইয়াত পাবা আৰু কিহত মেজৰ আছিলে এইটো তোমালোকে ইয়াত চাব পাৰিবা। এতিয়া তোমালোকে ইয়াত ধুনীয়াকৈ চাব পাৰিবা এইটো লিষ্টত তোমালোকৰ নাম আছে নাই। এইটোত বহুত দীঘলীয়া এটা লিষ্ট হয়। এই লিষ্টটোত তোমালোকৰ নাম আছে নাই তোমালোকে ধুনীয়াকৈ তোমাৰ হাতত থকা মোবাইলটোতে তোমালোকে ইয়াত চাব পাৰিবা। ৰেজিষ্টাৰ নাম্বাৰ আৰু নামটো মই ব্লাৰ কৰি ৰাখিছো কিয়নো এইটো দেখুৱালে অলপ প্ৰব্লেম হ'ব। এতিয়া আমি এইটো বেক কৰি বেলেগ এখন কলেজ দেখুৱাইছো, সেইটো কলেজত তোমালোকে কেনেকৈ চেক কৰিবা যদি তোমাৰ কলেজটো বেলেগ হয়। এতিয়া আমি ৰূপহী কলেজটো সাৰ্চ কৰিলো। এতিয়া আমি ইয়াত বেচেলাৰ অফ সায়েন্সটো মই দেখুৱাইছো মেৰিট লিষ্ট যিটো আছে ইয়াতো তোমালোকে ক্লিক কৰিবা। সেম একেই প্ৰচেছত তোমালোকে চাব পাৰিবা ইয়াত তোমালোকৰ নামটো আছে নে নাই। এনেকৈ তোমালোকে অতি সহজতে মোবাইলৰ সহায়ত তোমালোকে চাব পাৰিবা তোমালোকৰ মেৰিট লিষ্টটো তোমালোকৰ নামটো আছে নে নাই। ভিডিঅ'টো তোমালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে এইটো চাব পাৰে নিজৰ মোবাইলৰ জৰিয়তে। আজি ভিডিঅ'টো এইখিনি আছে, লগ পাব নেক্সট ভিডিঅ'ত।